নমস্কাৰ, ৱেলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে আহিছে এটা সুখবৰ। সুৰক্ষিত অসম আৰু বিকশিত অসমৰ এটা অংশ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ দলৰ প্ৰচাৰত তেওঁলোকৰ যিটো সংকল্প পত্ৰ আছে, সেই সংকল্প পত্ৰত আপোনালোক সকলোৰ কাৰণে লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় যিবিলাক হিতাধিকাৰী আছে, অৰুণোদয় পোৱা হিতাধিকাৰী সকলো হিতাধিকাৰীৰ সকলৰ কাৰণে আহিছে সুখবৰ। পূৰ্বতে আপোনালোকে পাই আছিল 1250 টকাকৈ অৰুণোদয়ৰ আঁচনিৰ টকা, কিন্তু সেই আঁচনিৰ টকা সাহাৰ্য আপোনালোক সকলোকে পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে এইটো সদৰি কৰিছে। গতিকে এতিয়াৰ পৰা আপোনালোকে যদি NDA চৰকাৰ অসমত আকৌ আহে, তেনেতে অৰুণোদয়ৰ টকা যিটো আছে সেইটো পৰ্যায়ক্ৰমে আপোনালোকৰ 3000 টকালৈ বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ দলৰ হৈ প্ৰচাৰ কৰিছে। প্ৰিয় ভিউৱাৰ্ছসকল, আৰু অতিৰিক্ত হিচাপে 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ দলৰ সংকল্প পত্ৰত প্ৰকাশ কৰিছে। গতিকে এইটো এটা গুড নিউজ আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। যিবিলাক অৰুণোদয় পোৱা মহিলাসকল আছে বা হিতাধিকাৰীসকল আছে, তেওঁলোক সকলোৰ কাৰণে এই সুখবৰটো মই লৈ আহিছোঁ। আৰু অতিৰিক্ত হিচাপে 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছে। এই খবৰটো শুনি পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকে জনাব পাৰে, আৰু আপোনালোকৰ মত প্ৰকাশ কৰিব পাৰে। আপোনালোক সকলোকে এই খবৰটো জনালোঁ। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা আপডেটেড ইনফৰমেশ্যন আপোনালোক সকলোৰ কাৰণে লৈ আহিম। থেংক ইউ। জয় আই অসম।